নমস্কাৰ, এয়া মোৰ মৰমৰ দুজনী মইনা কলিজা, দুইজনী আহি পেলাই দোকানত উপস্থিত হৈছেহি মই নহাৰ আগতেই। তাৰপিছতে ষ্টুডেণ্ট আহিলে আৰু ষ্টুডেণ্টখিনিক মই তাতে এৰি এয়া মোৰ বেটাৰ এক্সাম খতম হৈছে, মই তাক স্কুলৰ পৰা ল'ব আহিলোঁ। সি কৈছে মা অকণমান ভিডিঅ' কৰি লোৱা, আজিকালি তুমি ভিডিঅ' বনোৱা যেতিয়া মোৰ সৈতেও ভিডিঅ' অকণ বনাই লোৱা। তাৰপিছতে মই তাক স্কুলৰ পৰা এয়া ল'লোঁ, লৈ পেলাই আকৌ ঘৰত থৈ মই আকৌ পাৰ্লাৰ গ'লোঁ। পাৰ্লাৰ গৈ দেখিছোঁ ষ্টুডেণ্টে এয়া স্পা কৰি আছে, ভালে লাগিছে, তেওঁলোকে কামখিনি ভালকৈ কৰিব পাৰিছে। তাৰপিছতে মই দোকানৰ নতুন কালেকশ্যন আহিছিলে, অলপ কালেকশ্যনখিনি দেখাই দিওঁ বুলি ভাবিলোঁ, অকণমান ভিডিঅ' এটা কৰিলোঁ। এইবিলাক আহিছে পিয়ৰ টচ, লগতে আহিছে কটন নুনি, কেঁচাপাত কটন আদিবোৰ কিবাকিবি কাপোৰ আহিছে আৰু সেইখিনি অলপ ভিডিঅ' কৰি দেখালোঁ। যিহেতু আজিকালি নেদেখালে মানুহে ভাবে দোকানত কাপোৰ নায়ে নেকি, সেইদে বুলি ভাবে কাৰণে আজিকালি অকণমান ছ'চিয়েল মিডিয়াত দেখাব লাগে, তেতিয়া অকণমান মেছেজ কৰি পিনি ল'ব আহে। তাৰপিছতে মায়ে ফোন কৰিলে ঘৰলৈ, মা ঘৰলৈ, সন্ধিয়াই লাগিলে। মাজনী আৰু মই স্কুটি লৈ গ'লোঁ, গৈ পেলাই ঘৰত অকণমান চাহ তাহ খাই মেলি খবৰ এটা আছিলে লৈ আহিলোঁ। এয়া মোৰ ককাৰ বয়স এতিয়া 90+, ককা এতিয়াও চাইকেল চলাই ঘূৰি ফুৰিব পৰা হৈ আছে। তাৰপিছতে মই ঘৰৰ পৰা আকৌ আহি পাৰ্লাৰ পালোঁ, পাৰ্লাৰত স্পা এটা আছিলে, স্পাটো কৰিলোঁ। স্পাটো কৰি থাকোঁতে ভণ্টি এজনীয়ে ফোন কৰিলে, বা এনেকৈ হোৱাইট কালাৰ এযোৰ কাপোৰ হ'ব নেকি? মই কৈছোঁ হ'ব, তুমি আহি যাবা, তাই কিবা প্ৰগ্ৰেম আছে কলেজত, পিন্ধিবৰ কাৰণে লাগে। তাৰপিছতে তাই আহিলে, আহি পেলাই কাপোৰযোৰ দেখালত পচন্দেই হ'ল। তাৰপিছতে তাই ল'লে, অলপ পিছতে মই ঘৰমুৱা হ'লোঁ।